শ্রীভূমির পাথারকান্দিত চাঞ্চল্যকৰ ঘটনা মৃত ব্যক্তিৰ নামত পাছপোৰ্ট বনোৱাৰ চেষ্টা এটা বাংলাদেশীক ভাৰতীয় সজোৱাৰ চক্ৰান্ত পোহৰলৈ আহিছে ঘটনাৰে জড়িত অভিযোগত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু মৃত লোকজনৰ নথিপত্ৰৰে বাংলাদেশীক ভাৰতীয় সজোৱাৰ পৰিকল্পনা কৰা হয় বুৰহানুদ্দিন ফয়জুৰ ৰহমান নামৰ দুটাক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে আৰু শ্ৰীভূমিৰ পাথাৰকান্দিত সংঘটিত হৈছে এই ঘটনাটো শেহতীয়াকৈ এই ঘটনা পোহৰলৈ অহাৰ পাছতে যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে যেহেতু মৃত ব্যক্তিৰ নামত পাছপোৰ্ট বনোৱাৰ চেষ্টা চলোৱা হৈছিল এটা বাংলাদেশীক ভাৰতীয় সজোৱাৰ চক্ৰান্ত পোহৰলৈ আহিছে আৰু ঘটনাৰে জড়িত অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে জুলাই মাহত এজন ব্যক্তিয়ে পাছপোৰ্ট এপ্লাই কৰিছিল সো পাছপোৰ্ট এপ্লাই কৰোঁতে যিখিনি ভেৰিফিকেশ্যন হয় সো সেইখিনি ভেৰিফিকেশ্যন থানা লেভেলত কৰা হ'ল কিন্তু কৰোঁতে কিছু বিসংগতি আমি পালোঁ যে যিখিনি তেওঁলোকে ডকুমেণ্টছ দিছিলে সন্দেহ হ'ল যে ডকুমেণ্টছখিনি ভুৱা ডকুমেণ্টছ হয় ফৰ্জ ডকুমেণ্টছ হয় আৰু যেতিয়া আমি তদন্ত আৰম্ভ কৰিলোঁ গম পালোঁ যে হয় ব্যক্তিজনৰ নাম আছিলে ফাৰুক আহমেদ তেখেতৰ গোটেইখিনি ডকুমেণ্টছ ফৰ্জড হয় অলৰেডি মৃত্যু হোৱা এজন ব্যক্তিৰ নামত তেখেতে ডকুমেণ্টছ বনাই এটা ফেক আইডেণ্টিটি ক্ৰিয়েট কৰা হৈছিলে চ' এইখিনি আমি যেতিয়া গম পালোঁ তাৰপিছত আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰি এই সংক্ৰান্তত দুজন ব্যক্তিক আমি এতিয়ালৈকে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ যোনে এই গোটেই ফেক ডকুমেণ্টছখিনি ক্ৰিয়েট কৰিছিলে আৰু এই ব্যক্তি দুজনে এজনৰ নাম হৈছে বুৰহানুদ্দিন তেখেতৰ বয়স 38 এৰাউণ্ড আৰু এজন হৈছে ফয়জুৰ ৰহমান তেখেতৰো সমবয়সীয়া হয় দুজন ব্যক্তি আৰু দুইজনে পাথাৰকান্দি থানা শ্রীভূমির পাথারকান্দিত চাঞ্চল্যকৰ ঘটনা মৃত ব্যক্তিৰ নামত পাছপোৰ্ট বনোৱাৰ চেষ্টা এটা বাংলাদেশীক ভাৰতীয় সজোৱাৰ চক্ৰান্ত পোহৰলৈ আহিছে ঘটনাৰে জড়িত অভিযোগত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু মৃত লোকজনৰ নথিপত্ৰৰে বাংলাদেশীক ভাৰতীয় সজোৱাৰ পৰিকল্পনা কৰা হয় বুৰহানুদ্দিন ফয়জুৰ ৰহমান নামৰ দুটাক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে আৰু শ্ৰীভূমিৰ পাথাৰকান্দিত সংঘটিত হৈছে এই ঘটনাটো শেহতীয়াকৈ এই ঘটনা পোহৰলৈ অহাৰ পাছতে যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে যেহেতু মৃত ব্যক্তিৰ নামত পাছপোৰ্ট বনোৱাৰ চেষ্টা চলোৱা হৈছিল এটা বাংলাদেশীক ভাৰতীয় সজোৱাৰ চক্ৰান্ত পোহৰলৈ আহিছে আৰু ঘটনাৰে জড়িত অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে জুলাই মাহত এজন ব্যক্তিয়ে পাছপোৰ্ট এপ্লাই কৰিছিল সো পাছপোৰ্ট এপ্লাই কৰোঁতে যিখিনি ভেৰিফিকেশ্যন হয় সো সেইখিনি ভেৰিফিকেশ্যন থানা লেভেলত কৰা হ'ল কিন্তু কৰোঁতে কিছু বিসংগতি আমি পালোঁ যে যিখিনি তেওঁলোকে ডকুমেণ্টছ দিছিলে সন্দেহ হ'ল যে ডকুমেণ্টছখিনি ভুৱা ডকুমেণ্টছ হয় ফৰ্জ ডকুমেণ্টছ হয় আৰু যেতিয়া আমি তদন্ত আৰম্ভ কৰিলোঁ গম পালোঁ যে হয় ব্যক্তিজনৰ নাম আছিলে ফাৰুক আহমেদ তেখেতৰ গোটেইখিনি ডকুমেণ্টছ ফৰ্জড হয় অলৰেডি মৃত্যু হোৱা এজন ব্যক্তিৰ নামত তেখেতে ডকুমেণ্টছ বনাই এটা ফেক আইডেণ্টিটি ক্ৰিয়েট কৰা হৈছিলে চ' এইখিনি আমি যেতিয়া গম পালোঁ তাৰপিছত আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰি এই সংক্ৰান্তত দুজন ব্যক্তিক আমি এতিয়ালৈকে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ যোনে এই গোটেই ফেক ডকুমেণ্টছখিনি ক্ৰিয়েট কৰিছিলে আৰু এই ব্যক্তি দুজনে এজনৰ নাম হৈছে বুৰহানুদ্দিন তেখেতৰ বয়স 38 এৰাউণ্ড আৰু এজন হৈছে ফয়জুৰ ৰহমান তেখেতৰো সমবয়সীয়া হয় দুজন ব্যক্তি আৰু দুইজনে পাথাৰকান্দি থানা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা